মিচিং জনগোষ্ঠীকে ধৰি বিভিন্ন জনগোষ্ঠীয় লোকসংস্কৃতিৰ সমাহাৰ ডিব্ৰুগড় চৰকাৰী ল'ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ। মিচিং জনগোষ্ঠীৰ লোকসকলৰ সাজপাৰ জাতিটোৰ বৰ্ণাঢ্য সংস্কৃতি আৰু সুনিপুণ কাৰিকৰী কৌশলৰ জীৱন্ত ৰূপত প্ৰতিফলিত কৰিবলৈ প্ৰতিবছৰে আয়োজন কৰা পৰম্পৰাগত সাজপাৰ মেলাত এই পৰিৱেশ। ৰঙৰ বোলেৰে সৰহ ৰচা মিচিং শিপিনীয়ে বোৱা মিচিঙৰ জাতীয় সাজপাৰৰ লগতে অন্যান্য সাজপাৰ আৰু সাংস্কৃতিক ঐতিহ্যৰ সমাহাৰ ঘটা 5 দিনীয়া বৰ্ণাঢ্য অনুষ্ঠানৰ শুভাৰম্ভ কৰে মন্ত্ৰী প্ৰশান্ত ফুকন আৰু অভিনেত্ৰী অমৃতা গগৈয়ে। অতীজৰে পৰা হস্তশিল্পত চহকী মিচিং জনগোষ্ঠীৰ শিপিনীসকল বয়ন শিল্পত চহকী যদিও বিশেষ এখন বজাৰ গঢ়ি দিয়া উদ্দেশ্যে স্বায়ত্তশাসিত পৰিষদৰ প্ৰতি বছৰে এনে কাৰ্যসূচী হাতত লৈ অহাৰ সমান্তৰালভাৱে জনগোষ্ঠীয় খাদ্য সম্ভাৰ আৰু কৃষ্টিক সংস্কৃতিক বিকশিত কৰাৰ ভূমিকা গ্ৰহণ কৰি আহিছে। মিচিং জনগোষ্ঠীৰ শিপিনীসকলক বয়ন শিল্পৰ ক্ষেত্ৰত অধিক উৎসাহিত কৰাৰ উদ্দেশ্যে আৰু জনগোষ্ঠীটোৰ শিপিনী হাতৰ পৰশত বিশ্ব বাণিজ্য ক্ষেত্ৰলৈ উলিয়াই নিয়াৰ স্বাৰ্থত পৰিষদে ডিব্ৰুগড় আৰু গুৱাহাটীত প্ৰতি বছৰে এই ব্যৱস্থা গ্ৰহণ কৰি আহিছে। অনুষ্ঠানত মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাই, সোণোৱাল কোছাই স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰশান্ত কুমাৰ বড়িসহ অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আজি যি বস্ত্ৰ মেলা হেণ্ডলুম এক্সপো মিচিং অট'নমাছ কাউন্সিলৰ দ্বাৰা যে আয়োজন কৰিছে, এটা অতি সুন্দৰ এটা পৰিৱেশত তেওঁলোকে আজি বস্ত্ৰ মেলা আয়োজন কৰিছে। আৰু এই বস্ত্ৰ মেলা আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ'ল কি তেওঁলোকে এই বস্ত্ৰখিনি তেওঁলোকে নিজে হাতেৰে বোৱা বস্তু, তেওঁলোকে নিজে হাতেৰে বোৱা এটা ব্যৱস্থা। আৰু এই ব্যৱস্থাৰ ফলত আজি ইয়াত ইমান জনপ্ৰিয়তা আৰু এই কাপোৰখনৰ যিমান আছে, এই গোটেই কথাবিলাক আগত চাই ইয়াত এটা ডিব্ৰুগড়ত আজি হেণ্ডলুম টেক্সটাইল ডিপাৰ্টমেণ্টৰ সহযোগত আজি এইখিনি কাম কৰিছে, মিচিং অট'নমাছ কাউন্সিলৰ সহযোগত। আমি ভাবোঁ যে এইখিনিৰ দ্বাৰা আগন্তুক দিনত তেওঁলোকে সুন্দৰভাৱে তেওঁলোকে এই ব্যৱস্থা হাতত ল'ব পাৰিব। আৰু মই এটা কথা তেওঁলোকক কৈছোঁ যে আপোনালোকে এই গোটেই ব্যৱস্থাটো ভেলু এডেড কৰক। ভেলু এডেড যদি নকৰে তেতিয়াহ'লে আপোনালোকে কি হ'ব, বস্তুবিলাক ভালকে কিনিব পৰা নাযাব। এতিয়া আমি ধৰক আম এটা আমি ৰাস্তাৰ দাঁতিত যদি কিনো 60 টকা, কিন্তু সেইটোকে যদি আপোনাৰ পেকেটত ভৰাই পেলাই বিক্ৰী কৰোঁ তেতিয়া তাৰ দামটো হৈ যায় 250 টকা। মই ইয়াত কৈছোঁ যে আপোনালোকে যিবিলাক ডিজাইন কৰিছে, অল্ড ডিজাইন নহয়, ডিজাইনবিলাক নতুনকৈ আনক আৰু পাৱাৰ লুমৰ পৰা বাচি থাকক। পাৱাৰ লুমৰ কাপোৰ এতিয়া আপোনালোকৰ কাপোৰ ইমিটেট কৰা হ'ল, নকল কৰা হৈছে। পাৱাৰ লুমৰ কাপোৰ এতিয়া 1200-1300 টকাত এযোৰ কাপোৰ দিয়া হৈছে, যিটো আপোনালোকৰ ইণ্ডাষ্ট্ৰীটো আপোনালোকৰ এই বস্তুটো বিপদত পৰাৰ সম্ভাৱনা আছে। মই এতিয়া মোৰ ভাষণতো মই কৈছোঁ, সেইকাৰণে মই কৈছোঁ যে আপোনালোক সাৱধান হওক আৰু আপোনালোকে ভেলু এডেড কৰাৰ ব্যৱস্থা হাতত লওক। মই আপোনালোকৰ উত্তৰটো কামনা কৰিছোঁ। 17 মিচিং হেণ্ডলুম এক্সপো আজিৰ পৰা ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত আজিৰ পৰা আৰম্ভ হৈছে। 5 দিনীয়া কাৰ্যসূচী ইয়াত অনুষ্ঠিত হ'ব। প্ৰায় 200 গৰাকীতকৈ অধিক উদ্যোগী মহিলা, বয়ন শিল্পৰ শিপিনীসকল আজি ইয়াত সমবেত হৈছে। বৰ সুন্দৰ সুন্দৰ বস্ত্ৰ ইয়াত উজ্জীৱিত হৈছে। আশা ৰাখিছোঁ এইবাৰ ডিব্ৰুগড়বাসী ৰাইজে যথেষ্ট ভাল মিচিং হেণ্ডলুমৰ ইয়াত সুন্দৰ সামগ্ৰীও পাব, বস্ত্ৰসমূহ পাব। আশা কৰিছোঁ ভাল এখন বজাৰ এখন দখল হ'ব। আশা ৰাখিছোঁ মিচিং স্বায়ত্তশাসিত পৰিষদৰ এই উদ্যোগে ভৱিষ্যতে মিচিং শিপিনীসকলক অৰ্থনৈতিক স্বাৱলম্বনৰ এটা পথ প্ৰশস্ত হ'ব আৰু ভৱিষ্যত এটা ভাল এটা হেণ্ডলুম ইণ্ডাষ্ট্ৰী হিচাপে, মিচিং হেণ্ডলুম ইণ্ডাষ্ট্ৰী হিচাপে ভৱিষ্যতে গঢ়িব পৰা যাব বুলি আমি আশা ৰাখিছোঁ। আৰু আমি অহা গুৱাহাটীতো অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠানত বিভিন্ন জনগোষ্ঠীয় পৰম্পৰাগত নৃত্যসমূহ, লোকনৃত্য, লোকবাদ্য ইয়াত অনুষ্ঠিত হ'ব। আৰু ইয়াত এটা সুন্দৰ সমৃদ্ধিশালী সমন্বয়, সম্প্ৰীতি, এটা শক্তিশালী এটা সাংস্কৃতিক সমন্বয় ইয়াত প্ৰভাৱ ঘটিব বুলি আমি আশাবাদী। মিচিং হেণ্ডলুম এক্সপো 2013 চনৰ পৰাই মিচিং অট'নমাছ কাউন্সিলে অনুষ্ঠিত কৰি আহিছে। প্ৰথমতে গুৱাহাটীত হৈছিলে, তাৰপিছতে আমি ডিব্ৰুগড়ত, আৰু ডিব্ৰুগড়টো এতিয়া 17 হয়। আৰু ডিব্ৰুগড়ত আমাৰ হেৰিৰ পৰা আৰম্ভ হ'ব, 7 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু সেইটো আপোনাৰ 18 হ'ব। গতিকে মূল উদ্দেশ্যটো হৈছে আমাৰ ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত এটা সম্পৰ্ক গঢ়ি তুলিবৰ কাৰণে, যাতে আমাৰ বিক্ৰেতাসকলৰ
মাজত এটা ভুল ধাৰণা আছে সেই ভুল ধাৰণাখিনি নাইকিয়া কৰিবৰ কাৰণে আৰু কাষ্টমাৰৰ যিটো আকৰ্ষণ বা তেওঁলোকে কি বস্তু আকৰ্ষণ কৰে বেছি তেওঁলোকৰ যিটো মনৰ যিবিলাক পচন্দ কি ধৰণে তেওঁলোকে গম পাব বিক্ৰেতাসকলে সেই যিটো এটা সম্পৰ্ক গঢ়ি তোলাৰ কাৰণেহে এই কি বুলি কয় এক্সপ' অনুষ্ঠিত কৰা হৈছে আৰু এক্সপ'ৰ জৰিয়তে এটা ৰাষ্ট্ৰীয় মানদণ্ড বা আন্তঃৰাষ্ট্ৰীয় মানদণ্ড কি ধৰণে উন্নত কৰিব পাৰি সেই উদ্দেশ্য ইয়াত নিহিত হৈ আছে গতিকে আমি এক্সপ' আৰম্ভ কৰাৰ পাছত যথেষ্ট উপকৃত হৈছে আৰু আমি লক্ষ্য কৰিছোঁ তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে অংশগ্ৰহণ কৰাৰ যোগ্যতা অৰ্জন কৰিছে হয় এইটো আমি ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ তেখেতে কি ব্যৱস্থা লয় আমি পুনৰ লগ কৰিম আৰু এইটো আমি তেখেতৰ হেঁচা প্ৰয়োগ কৰিম যাতে এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে